নমস্কাৰ বন্ধুসকল এট আৱাৰ চেনেললৈ আপোনালোকক স্বাগতম আজিৰ এই ভিডিঅ'টো বিশেষকৈ কটন ইউনিভাৰ্চিটিত পিজি এডমিশনছ ল'ব খোজা এস্পাইৰেণ্ট ক্যান্ডিডেট সকলৰ বাবে আৰু যিবিলাক ক্যান্ডিডেট বিশেষকৈ কটন ইউনিভাৰ্চিটিৰ পিজি এন্ট্ৰেন্স এক্সাম এপিয়াৰ্ড হৈছে আৰু ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছে তেখেতসকলৰ বাবে মই আপোনালোকক জনাব খুজু যে কটন ইউনিভাৰ্চিটিয়ে পিজি এন্ট্ৰেন্স এক্সাম ৰিজাল্ট ডিক্লেয়াৰ কৰিছে পাবলিশ কৰিছে আপোনালোকে কটন ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটত গৈ পেলাই ৰিজাল্টটো চেক কৰিব পাৰে যে আপোনাৰ নামটো ৰিজাল্ট লিষ্টত আছে নে নাই যিয়ে নহওক এই ভিডিঅ'টোত মই বিশেষকৈ ডিসকাশন কৰিম যে আপোনালোকৰ ৰিজাল্ট লিষ্টটো কোনটো বেচিছত প্ৰিপেয়াৰ্ড কৰা হৈছে ওকে লগতে ডিসকাশন কৰিম যে যিবিলাক ক্যান্ডিডেট যিমান ক্যান্ডিডেটৰ নাম ৰিজাল্ট লিষ্টত আছে গটেবিলাকে এডমিশনছ পাব নেকি নে নাপাব সেই বিষয়ে আমি আলোচনা কৰিম আৰু এই ৰিজাল্ট লিষ্টটো আপোনালোকৰ ফাইনাল মেৰিট লিষ্ট হয় নেকি ইয়াৰ ওপৰতে আপোনাৰ এডমিশনছ দিয়া হ'ব নেকি আপোনাৰ এডমিশনছ কোনটো বেচিছত দিব আপোনাৰ ফাইনাল মেৰিট লিষ্ট কোনটো বেচিছত প্ৰিপেয়াৰ্ড কৰিব গতিকে আহক আমি চাওঁ ইয়াতে আপোনালোকে ইয়াতে তলফালে আহিলে নিশ্চয় গম পাব ইয়াতে আহি যাব আপোনালোকৰ যে আপোনালোকে ৰাইট সাইডত দেখিব পাৰিছে পোষ্ট গ্ৰেজুৱেট এডমিশনছ 2021 ইয়াতে চাওক CPGEE 2021 result notification then CPGEE 2021 result secondত আপোনালোকে result লিষ্ট পাই যাব আৰু প্ৰথমটোত আপোনালোকৰ গাইডলাইনছ তো আছে সো result লিষ্ট আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰে ওকে সাবজেক্ট ওয়াইজ আপোনালোকৰ দিয়া আছে result লিষ্ট নেক্সট আপোনালোকৰ মই গাইডলাইনছ তো ডিসকাশন কৰিম যে কোনটো বেচিছত আপোনালোকৰ ৰিজাল্টটো প্ৰিপেয়াৰ্ড কৰা হৈছে আৰু আপোনালোকৰ মেৰিট লিষ্টটো কোনটো বেচিছত প্ৰিপেয়াৰ্ড কৰা হ'ব কোন বেচিছত আপোনালোকক কটন ইউনিভাৰ্চিটিত পিজি এডমিশনছ দিয়া হ'ব গতে নোটিছটোত মই ক্লিক কৰিলো অলৰেডি ডাউনলোড কৰিছিলো মই যে নহক মই ইয়াতে ওপেন কৰিম সো ওপেন কৰাৰ পিছত আপোনাৰ সক নোটিছটো এপিয়াৰ্ড হৈ গল সো এই নোটিছটোত কি কৈছে বিশেষকৈ মই সেইখিনি আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম চাওক আপোনালোকে নোটিছ ৰিজাল্ট অফ CPGEE that is Cotton Postgraduate Entrance Examination 2021 conducted for selection of students for admission to the postgraduate programs in Cotton University are declared in the enclosed pages. So ইয়াতে আপোনালোকক কি কৈছে যে এইবাৰ কটন ইউনিভাৰ্চিটিত পিজি এডমিশনৰ বাবে কি কৰিছিলে এন্ট্ৰেন্স এক্সাম পাতিছিলে আৰু সেই এন্ট্ৰেন্স এক্সামৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিছে ওকে আৰু মই আগতে আপোনালোকক কৈছো কটন ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটত গৈ পেলাই আপোনালোকে ৰিজাল্টটো ডাউনলোড কৰিব পাৰে আৰু চাব পাৰে যে আপোনাৰ নামটো ৰিজাল্ট লিষ্টত আছে নে নাই নেক্সট লাইনটো চাব আপোনালোকে the result of each program are serialized in the increasing order of application IDs of the candidate who had appeared in the examination so ইয়াতে আপোনালোকক কি কৈছে আপোনাৰ ৰিজাল্ট লিষ্টটো প্ৰিপেয়াৰ্ড কৰিছে on the basis of what increasing order of application IDs that means ইয়াতে ascending order of application IDs আপোনালোকৰ কি কৰিছে ৰিজাল্ট লিষ্টটো প্ৰিপেয়াৰ্ড কৰা হৈছে যিবিলাকৰ এপ্লিকেশন আইডি সাপোজ 1 আছে তেখেতসকলৰ নাম ওপৰত থাকিব তাৰ পিছত এপ্লিকেশন আইডি লাষ্টত 2 থাকিলে 2 আহিব লাষ্টত 3 থাকিলে 3 আহিব এনেকৈ আপোনালোকৰ কি কৰাইছে ascending order সৰুৰ পৰা ডাঙৰ এপ্লিকেশন আইডিৰ ওপৰত বেছ কৰি আপোনালোকৰ ৰিজাল্ট লিষ্টটো প্ৰিপাৰেচন কৰা হৈছে দেন সাব মেৰিট লিষ্টৰ বিষয়ে merit list for admissions in a particular program or subject in open category will be prepared on the basis of marks obtained in CPGEE 2021 and the number of seats available taking into account the statutory reserved quotas so ইয়াতে আপোনালোকক কি কৈছে যে যিবিলাক open category আছে যিবিলাক unreserved seat আছে সেই merit list to basically prepared কৰিব on the basis of marks scored in the entrance examination CPGEE exam that means entrance exam ত আপুনি কিমানখিনি মাৰ্কস স্কোৰ কৰিছে তাৰ ওপৰত বেছ কৰি পেলাই আপোনাৰ মেৰিট লিষ্টটো প্ৰিপেয়াৰ্ড কৰা হ'ব আৰু কিমানখিনি সিট কেপাসিটি আছে ইনটেক কেপাসিটি কিমান আছে তাৰ ওপৰত ডিপেন্ডস কৰি আপোনাৰ মেৰিট লিষ্টটো আহিব আৰু আপোনালোকে এডমিশনছ পাব গতিকে ইয়াতে এটা কথা আমি গম পালো যে যিবিলাক ক্যান্ডিডেট ৰিজাল্ট লিষ্টত নাম আছে সকলোৱে এডমিশনছ নাপাবও পাৰে okay it will depends on the seat capacity of the seat capacity in the Cotton University for various post graduate courses okay next কথাটো কৈছে ইয়াতে আপোনালোকে চাও যে merit list of Cotton graduate category in archaeology EBWS mass communication and journalism MBBT MCS psychology and sociology will also be
based on the respective CPGEE 2021 scores আৰু বাকি যিবিলাক কোর্স আছে ওপেন ক্যাটাগরিৰ বাহিৰৰ যিবিলাক কোর্স আছে যেনেকৈ ইয়াতে আমি এক্সাম্পল কলো ইয়াতে মাস কমিউনিকেশন এন্ড জার্নালিজম MBBT MCA সাইকোলজি সোশিয়োলজি এইবিলাকৰ মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰা হ'ব অন দ্য বেচিছ অফ মাৰ্কস স্কোৰ্ড ইন দ্য এন্ট্ৰান্স এক্সামিনেশ্যন আৰু আপোনালোকে যেতিয়া ৰিজাল্ট লিষ্টটো চাব তাতে আপোনালোকৰ মাৰ্কসটো আপোনালোকে পাই যাব যে কিমানখিনি মাৰ্কস আপুনি স্কোৰ কৰিছে ওকে নেক্সট কথাটো হ'ল দ্য ক্যান্ডিডেটস হু হ্যাড সাম ডাটা wrongly submitted in the online application will be allowed to make necessary correction through their respective accounts shortly. Merit list for admission will be published soon after. So হয়তো কিছুমান ক্যান্ডিডেট এনেকুৱা আছে যিবিলাকে ৰং ইনফৰমেশন কি কৰিছে সাবমিট কৰিছে ভুলতে হৈ গৈছে হয়তো নামত ভুল হ'ব পাৰে বা কিবা এটা ভুল হ'ব পাৰে তেখেতসকলক কাৰেকশ্যন কৰিবৰ কাৰণে অপৰচুনিটি দিয়া হ'ব ভেৰি শৰ্টলি আপোনালোকে কি হ'ব আপোনালোকৰ একাউণ্টছত লগইন কৰি পেলাই আপোনালোকে আপোনাৰ সেই এৰৰ্ছখিনি আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব আৰু তাৰ পিছত কি কৰিব আপোনালোকৰ ফাইনাল মেৰিট লিষ্টটো পাবলিশ কৰিব বাই দ্য কটন ইউনিভাৰ্চিটি গতিকে এয়া আছিল আমাৰ বিশেষ তথ্যখিনি আমি ইয়াৰ পৰা বিশেষকৈ গম পালোঁ যে আমাৰ কটন ইউনিভাৰ্চিটিৰ PG এন্ট্ৰেন্স এক্সামৰ ৰিজাল্ট ডিক্লেয়াৰ হৈছে লিষ্টটো আহি গৈছে ৰিজাল্ট লিষ্ট কাৰ কাৰ নাম আছে আপোনালোকে চাব পাৰে আপুনি কিমান স্কোৰ কৰিছে হেতু আপুনি চাব পাৰে আৰু আপোনালোকৰ ৰিজাল্ট লিষ্টটো প্ৰিপেয়াৰ কৰাইছে অন দা বেচিছ অফ এপ্লিকেশন আইডিজ দ্যাট মিন্স ইনক্ৰিজিং অৰ্ডাৰ অফ এপ্লিকেশন আইডিজ ওকে আপোনালোকে কিমান স্কোৰ কৰিছে এই মাৰ্কসটো আপোনালোকে চাব পাৰে লগতে ইয়াতে কৈছে এইটোই আমাৰ ফাইনাল মেৰিট লিষ্ট নহয় ওকে আৰু যিবিলাক ক্যান্ডিডেটৰ নাম আছে সকলোৱে এডমিশনছ নাপাবও পাৰে নাপাবও পাৰে মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰিব আৰু মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰিব অন দা বেচিছ অফ মাৰ্কস স্কোৰ্ড ইন দা এন্ট্ৰেন্স এক্সামিনেশ্যন ওকে দেন আপুনি যদি কিবা ভুল তথ্য দিছে আপোনাক কাৰেকশ্যন কৰিবৰ কাৰণে অপৰচুনিটি দিব আপুনি কাৰেকশ্যন কৰিব পাৰিব আফটাৰ কাৰেকশ্যন আপোনালোকৰ ফাইনাল মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰিব বাই দা কটন ইউনিভাৰ্চিটি গতিকে এয়া আছিল আমাৰ ইনফৰমেশ্যন তথ্যখিনি যদি আপোনালোকক তথ্যখিনি ভাল লাগিছে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব ফৰ more updates please subscribe the channel and press the bell icon. Thank you. Have a great day.